জয় হিন্দ নমস্কাৰ ওয়েলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন বহুত ভালকৈ কৰি আছে আজি আমি এইটো ভিডিঅ' চৰ্চা কৰিম যে আপোনাৰ এক্সেক্টলি ভাইভাৰ কাৰণে এডমিট কাৰ্ড আপুনি কোনটো ডেটত ডাউনলোড কৰিব পাৰিব আৰু আপোনাৰ ৰিটাৰ্ণৰ ৰিজাল্ট কোনটো ডেটত আহিব এক্সেক্টলি আমি এক্সপেক্টেড ডেট আপোনাৰ লগত চৰ্চা কৰিম মই আগৰ পৰা কৈ আছিলোঁ আপোনাক যে হয় আপোনাৰ ভাইভাৰ কাৰণে যোনটো ডেট আছে ভাইভা এক্সামৰ ডেট বহুত জলদি আহি যাব আপোনাৰ ৰিজাল্ট বহুতেই জলদি আহি যাব সেইকাৰণে আপুনি প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক কিন্তু বহুত সংখ্যক ল'ৰা ছোৱালীয়ে এইটো কথাটো চিৰিয়াছ লোৱা নাছিলে আজিৰ ভিডিঅ'ত মই আপোনাক যোনটো ডেট ক'ম নিশ্চয় আপুনি এই ডেট যেতিয়া শুনিব আপুনি চিৰিয়াছনেছ আপোনাৰ ভিতৰত আহিব লাগে বিকজ যদি আপোনাক চাকৰি লাগে চিৰিয়াছ হ'বই লাগিব ঠিক আছে মই আকৌ এবাৰ কৈ আছোঁ যোনটো ভুল আপুনি ৰিটাৰ্ণ এক্সামৰ সময়ত কৰিলে সেইটো ভুল মিষ্টেক আকৌ ৰিপিট নকৰিব আপোনাৰ ফিজিকেলৰ ৰিজাল্ট দিয়া আগতে মই কৈ আছিলোঁ যে ফিজিকেলৰ ৰিজাল্ট এই ডেটে দিব আপোনাৰ ৰিটাৰ্ণ বহুত জলদি অনুষ্ঠিত কৰা হ'ব এক্সেক্টলি মই ৰিটাৰ্ণৰ ডেটো কৈ দিছিলোঁ এক্সপেক্টেড ডেট সেইটো ডেটতে আপোনাৰ ৰিটাৰ্ণ অনুষ্ঠিত কৰা ন'টিছ আহিছিলে কিন্তু বহুতখিনি সংখ্যক ল'ৰা ছোৱালীয়ে এইটো কথাটো চিৰিয়াছ লোৱা নাছিলে ভাবি আছিলে যে নহয় ইমান জলদি ৰিটাৰ্ণ নহয় আমি সময় পাম আমি প্ৰিপাৰেশ্যন কৰিম যেতিয়া ৰিজাল্ট আহিব ফিজিকেলৰ সেইটো ভুল সিহঁতক বহুত ডাঙৰ এটা পৰিণাম দি গ'ল এই এক্সামত বিকজ সিহঁতে যেতিয়া ফিজিকেলৰ ৰিজাল্ট পালে তাৰপিছত যেতিয়া এক্সামৰ ডেট দিলে বহুত কম সময় পালে ফিজিকেল ৰিজাল্ট আৰু ৰিটাৰ্ণ এক্সামৰ ডেটৰ মাজত ঠিক আছে চ' সেই যোনটো আপোনাৰ মিষ্টেক হৈ গ'লে সেইটো মিষ্টেক আকৌ ৰিপিট নকৰিব এতিয়া আপুনি কি কৰক ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰক বহুত জলদি আপোনাৰ ভাইভা অনুষ্ঠিত কৰা হ'ব এইটো ভিডিঅ'ৰ লাষ্টলৈকে আপুনি ভাইভাৰ ডেটো গম পাই যাব কোনটো ডেটত আপোনাৰ ৰিটাৰ্ণৰ ৰিজাল্ট আহিব আৰু ভাইভা অনুষ্ঠিত কৰা হ'ব সেইকাৰণে মই আকৌ এবাৰ কৈছোঁ প্লিজ হাতযোৰ কৰি কৈছোঁ সকলোকে নিজৰ প্ৰিপাৰেশ্যন ষ্ট্ৰং কৰক ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন বহুত ভালকৈ কৰিব বিকজ যদি ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন ভালকৈ নকৰে যিহেতু ভাইভা 5 নম্বৰ হয় বেছি নম্বৰ নহয় কিন্তু সেইটো 5 নম্বৰ ভিতৰত এক নম্বৰ আপোনাৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ হ'ব বহুতেই ইম্পৰ্টেণ্ট হ'ব বিকজ সেই 1 নম্বৰে আপোনাৰ ফিউচাৰটো ডিচাইড কৰিব সেইকাৰণে মনত ৰাখিব যদি চিলেকশ্যন লাগে 5ৰ ভিতৰত 4 অনা বহুতেই ইম্পৰ্টেণ্ট একদম 100% আপুনি 5ৰ ভিতৰত 4 আনিবই লাগিব যদি আপোনাক চিলেকশ্যন লাগে সেইকাৰণে মই আপোনাক সেই ভিডিঅ'ত কৈ আছোঁ যে নিজৰ চিৰিয়াছনেছ আকৌ আনক ঘূৰাই আনক চিৰিয়াছ হওক নিজৰ ওপৰত ভৰসা ৰাখক যে মই এইবাৰ যদি চিৰিয়াছ হৈ পেলাই প্ৰিপাৰেশ্যন কৰোঁ নিশ্চয় মোৰ চিলেকশ্যন হ'ব আৰু মই 100% চিয়ৰিটি দি আছোঁ যদি চিৰিয়াছ হৈ যায় আপোনালোকৰ চিলেকশ্যন 100% হ'ব আৰু কোনেও ৰখাব নোৱাৰে এতিয়া আমি চৰ্চা কৰোঁ যে আপোনাৰ ৰিটাৰ্ণৰ ৰিজাল্ট কেতিয়া আহিব এতিয়া গম পাই পঞ্চায়ত ইলেকশ্যন হ'ব মে 2 তাৰিখ আৰু 4 তাৰিখে তাৰপিছত আপোনাৰ 12 তাৰিখে ৰিজাল্ট দিব ইলেকশ্যনৰ 12 তাৰিখে যেতিয়া ৰিজাল্ট দিব তাৰপিছতে 3rd নম্বৰ সপ্তাহ হ'ব পাৰে 15 পৰা 20 তাৰিখৰ ভিতৰত আপোনাৰ মে 15 পৰা 20 তাৰিখৰ ভিতৰত আপোনাৰ ৰিটাৰ্ণৰ ৰিজাল্ট আহি যাব ঠিক আছে যেতিয়া ৰিটাৰ্ণৰ ৰিজাল্ট আহিব জুন মাহৰ 2nd সপ্তাহ নহয় 3rd সপ্তাহত আপোনাৰ ভাইভা অনুষ্ঠিত কৰা হৈ যাব 100% চিয়ৰিটি আছে যে জুন মাহতে আপোনাৰ ভাইভা হ'ব ঠিক আছে জুন মাহৰ মিডত 15 তাৰিখৰ 20ৰ ভিতৰত আপোনাৰ ভাইভা অনুষ্ঠিত কৰা হ'ব তাৰপিছত এভৰি প্ৰচেছ শেষ কৰাৰ পিছত আগষ্টত আপুনি ৰিজাল্টো পাব চাগে আৰু এক্সেক্টলি যোনটো ডেট আমাৰ মাননীয় অনাৰেবল CM ছাৰে কৈছে যোনটো ডেট আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে এক্সেক্টলি আপোনাৰ অক্টোবৰ 8 তাৰিখে আপুনি এপইণ্টমেণ্ট পোৱাটো 100% চিয়ৰিটি আছে সেইকাৰণে মনত ৰাখক এতিয়া আপোনাৰ হাতত বেছি টাইম নাই এমাহ হাতত সময় আছে সেইটো এমাহ ভালকৈ ইউটিলাইজ কৰক বিকজ যেতিয়া আপোনাৰ ৰিজাল্ট আহিব আৰু যেতিয়া আপোনাৰ ভাইভাৰ ডেট ওলাই দিব সেইটো সময়ত আপুনি সময় নাপাব ঠিক আছে প্ৰিপাৰেশ্যন কৰিবলৈ সেয়ে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক যোনটো ভুল ৰিটাৰ্ণত কৰিছিলে সেইটো ভুল আকৌ ৰিপিট নকৰিব পেপাৰ হাৰ্ড হ'ব পাৰে কিন্তু প্ৰিপাৰেশ্যনো ষ্ট্ৰং লাগিছিলে গম পাইছেনে যদি প্ৰিপাৰেশ্যন ষ্ট্ৰং আছিলে বহুত সংখ্যক ল'ৰা ছোৱালীয়ে 40ৰ ওপৰত পাইছে যাৰ প্ৰিপাৰেশ্যন ষ্ট্ৰং আছে আৰু যাৰ অলপ হ'লে প্ৰিপাৰেশ্যন উইক আছিলে সি তলত আহিছে তাৰ নম্বৰ মনত ৰাখিব প্ৰিপাৰেশ্যন ষ্ট্ৰং লাগিবই যিমানে পেপাৰ হাৰ্ড হওক প্ৰিপাৰেশ্যন যদি ষ্ট্ৰং হয় পেপাৰ আৰামত ক্ৰেক কৰিব পাৰি সেইকাৰণে মনত ৰাখিব পেপাৰ হাৰ্ড আছিলে সেইটো কথা মই মানো কিন্তু প্ৰিপাৰেশ্যনো আপুনি এইবাৰ ষ্ট্ৰং কৰিব লাগিব যোনটো ভুল ৰিটাৰ্ণত হ'ল সেইটো ভুল ৰিপিট নকৰিব ভাইভাৰ কাৰণে বেছি সময় নাই আকৌ এবাৰ কৈ আছোঁ ৰিজাল্ট যেতিয়া পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্ট দিব তাৰ পিছতে 15 পৰা 20 তাৰিখৰ ভিতৰত বহুত সংখ্যক চান্সেছ আছে যে আপোনাৰ যোনটো ৰিটাৰ্ণৰ ৰিজাল্ট আছে সেইটো আহি যাওক তাৰপিছত জুনৰ মিডত 15 পৰা 20 তাৰিখৰ ভিতৰত আপোনাৰ ভাইভাও অনুষ্ঠিত কৰি দিয়া হ'ব সেইকাৰণে মই আশা কৰোঁ যে এইটো ভিডিঅ' যোনবিলাকে চাই আছে কেণ্ডিডেটবিলাকে সিহঁতে এতিয়া চিৰিয়াছ হ'ব আৰু এতিয়াই পঢ়িবলৈ ষ্টাৰ্ট কৰিব প্ৰিপাৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিব ভাইভাৰ কাৰণে ভিডিঅ'ত ইমানে আছিলে ভিডিঅ' যদি ভাল লাগিলে ভিডিঅ' লাইক কৰক এনেকৈ ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় হিন্দ জয় ভাৰত